জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী অ মন বহাগী কি হ'ল কিয় ইমান চিঞৰিছা মালিকনী বাইদেউ আহিছে পুৰা উঠাই দিছো এই চান্সটোতে ভাত অলপ কমাই লওঁ ইছৰাম যোৱা তুমি মাংসখিনি মেৰিনেট কৰা আৰু কোৱা মই আহি আছো বুলি যোৱা পৰিমল পৰিমল নকলি যে নাই বহাগী হয় এখেত মোৰ ঘৰৰ অ'নাৰ নমস্কাৰ নমস্কাৰ চব বিজনেছতে কম্পিটিশ্যন আছে ক'ব নোৱাৰি আপোনালোকৰ ব্যৱসায় তেনেকুৱা হ'ব পাৰে আমাৰ ব্যৱসায় কিন্তু চিধা চাউণ্ডছ গুড বহাগী বহা হয় পানী নালাগে থেংক ইউ মই প্ৰিয়ৰঞ্জন মোৰ নাম আৰু আপোনাৰ নাম অলপ মিল আছে বহাগী কিটচেনৰ ময়ে অনিনল তাৰমানে এওঁৱে খোৱাবোৰ ৰান্ধে নেকি নহয় 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 মই কটা কুটা মছলা পিছা এইবিলাকহে কৰোঁ প্ৰিয় তুমি ভিতৰলৈ যোৱা আমি কথা পাতো নাই নাই ময়ো কথা পাতিব পাৰিম অশান্তি পোৱা নাই মই আমি পাইছো নহয় তেনেহ'লেতো যাবই লাগিব আৰু বাইদেউ আপুনি কিন্তু মোৰ হাতৰ চাহ একাপ খাই যাব লাগিব এওঁ চাহ ভালেই বনায় নেকি নেজানে এনেই অকণমান উস্তাদি আৰু আপোনাৰ কেনেকুৱা অৰ্ডাৰ আছিলেনো নহয় এওঁৰ অৰ্ডাৰ আহিয়ে থাকে নহয় বিনা কাৰণত বহি থাকিলে প্ৰব্লেম হ'বতো মই নিজেও এনেই বহি থকা মানুহ নহয় 15 দিনৰ কাৰণে মোৰ 100জন ডেলিগেটছৰ খোৱা লাগে চব বাহিৰৰে মানুহ বাহিৰৰ বিভিন্ন খোৱা খাই থৈছে গতিকে মই ভাবিছোঁ যে আমাৰ ইয়ালৈ আহোঁতে আমাৰ এই থলুৱা খোৱাখিনি তেওঁলোকে খাই চাওক যিমানবিলাক সৰু মাছ আছে আমাৰ সেই সকলোৰে বিভিন্ন আইটেম বনাব লাগিব হৈ যাব মেডাম ছাগলীৰ মাংস গাঁৱত যি ধৰণে মছলা নিদিয়াকে ৰান্ধে খোৱাতকে তেনেকেই ৰান্ধিব লাগিব হৈ যাব মেম অৰ্ডাৰ পাবলৈতো সকলোৱে হৈ যাব বুলি কয় কিন্তু আচলতে খোৱাৰ টেষ্টটোহে মেইন আমাৰ বহাগীৰ খানাৰ গেৰেণ্টি আছে সেইটো আপুনিহে কৈছে মই কেনেকে মানি ল'ম
এটা কাম কৰিব পাৰিবা বহাগী কওকচোন মেডাম। মাংস নালাগে তুমি লোকেল মাছৰ অলপ অলপ বনাই কাইলৈ আমাৰ অফিচলৈ পঠিয়াই দিবা দুজনমান মানুহৰ কাৰণে মই সেইখিনি চাই লওঁ আগতে তাৰ পিছতহে মই অৰ্ডাৰটো কনফাৰ্ম কৰিম ৰিস্ক ল'ব নোৱাৰো বেয়া নাপাবা হ'ব মেডাম, পঠিয়াম মই। কিন্তু বাইদেউ, মেডাম, হ'ব দিয়ক, মই পঠিয়াই দিম। ঠিক আছে তেতিয়াহ'লে মই এতিয়া যাওঁ এটা কথা আছিল চাবা যাতে প্ৰতিটো সৰু মাছেই যায় আৰু প্ৰতিটোৰে টেষ্ট যাতে সুকীয়া হয় ঠিক আছে অ'কে, দেন বাই বাই এণ্ড অল দ্য বেষ্ট থেংক ইউ। বেছি বেছি উস্তাদি দেখুৱাব আহিছে আমি যেনেকৈ নাজানো হে সৰু মাছৰ টেষ্ট লয় কি ক'লে কুণালে? কি ক'লে সুধিছো? তাৰ বিজনেছৰ কামৰ বাবে অলপ দৌৰা-দৌৰি আছিল কথা পাতিব নোৱাৰিলে এইটো কণ্ডিশ্যনতকৈ ইম্পৰ্টেণ্ট কাম একোৱেই হ'ব নোৱাৰে। কি ক'লে সঁচা কথাটো ক। মই সঁচাকৈ কৈছোঁ মা কথা পাতিব নোৱাৰিলোঁ কাইলৈ পাতিম তোৰ মগজুটোত সোমাইছে নে নাই কি হৈ আছে হা? আৰু অলপ দিন গ'লে কি হ'ব ভাবি চাইছ? নাই, এনেকৈ নহ'ব। মই নিজে ডক্টৰৰ এপইণ্টমেণ্ট ল'ব লাগিব। ডক্টৰ? ডক্টৰৰ এপইণ্টমেণ্টৰ কথা ক'লা যে কাৰ কি হৈছে বৌ ৰিচাৰ কিবা হৈছে নেকি নাই নাই, তাই নহয়, মোৰহে হৈছে। তোমাৰ তোমাৰ কি হৈছে ভৰিৰ গাঁঠিবোৰৰ বিষ হৈছে। বয়স হ'লে এইবোৰ হয়েই তুমি আয়ুৰ্বেদিক কৰিবাচোন ভাল পাবা পিছে তুমি আহিলা যে কিয় মই অহাৰ কাৰণে বেয়া পাইছা নহয়, মানে তোমাৰ প্ৰিয় বহাগী যে আজিকালি এইখন ঘৰত নাথাকে সেইকাৰণে সুধিলো। বহাগী মোৰ কেতিয়াও প্ৰিয় নাছিল বৌ মোৰ ল'ৰাটোক সহায় কৰাৰ কাৰণে অকণমান ভাল ভাৱ আহিছিলে তাইৰ কাৰণে এতিয়া বহাগী এইখন ঘৰত নাথাকে যেতিয়া বসন্তও গ'ল কুলিৰ মাতো গ'ল বুলি ভাবিছো মানে তোমাৰ মতে আমি কাউৰী? মই তেনেকৈ কেতিয়া ক'লো বৌ মই বহাগীৰ গুৰুত্ব নাই বুলি উদাহৰণটোহে দিছো বসন্তৰ পিছত কুলিৰ মাত কোনোবাই শুনিম বুলি ভাবে জানো ময়ো নকৰো বুলি কথাটো কৈছো বাকী ৰিচা তোমাৰ ভালনে শুনিছো বহুত ফুৰি চাকি আহিলা বোলে আমাৰহে কাশী বৃন্দাবন যোৱা নহ'ল আৰু মাৰ সৈতে কথা পাতা মই অলপ ওলাই যাওঁ ৰিচা, অলপ মৌচন দি যোৱা নাই নে তেওঁ ইমান ডাঙৰ কোম্পানী এটা চলাই অলপ এটিটিউডটো হ'বই বাইদেউ। ইমান ডাঙৰ কোম্পানী চলাই যেতিয়া তাই লগে লগে অৰ্ডাৰটো দি থৈ যাব লাগিছিল চেম্পল আকৌ কিয় বিচাৰিলে ইমান ডাঙৰ ইভেণ্ট যে ৰিস্ক ল'ব খোজা নাই চাগে। বহাগী
আমাৰহে কাশী বৃন্দাবন যোৱা নহ'ল আৰু। মাৰ সৈতে কথা পাতা, মই অলপ ওলাই যাওঁ। ৰিচা, তই কলৈকো যাব নালাগে, ঘৰতে থাক। ইমান খং কিয় কৰিছা বৌ? গাভৰু ছোৱালী অকণমান ফুৰিবলৈ দিয়া। আমাৰ ৰিচা বুজা ছোৱালী, বাহিৰৰ বতাহ লাগিব বুলিও ভয় কৰিব নালাগে। তুমি আহা মোৰ লগত, চাহ খাবা। ব'লা। থাকা, মই অলপ সময় আছো, লগ পাম। কুণাল, কুণাল, কিয় এনেকুৱা কৰিছা? প্লিজ ফোনটো ৰিচিভ কৰা, প্লিজ। অলপ মৌচন দি যোৱা নাইনে তেওঁ? ইমান ডাঙৰ কোম্পানী এটা চলাই অলপ এটিটিউডটো হ'বই বাইদেউ। ইমান ডাঙৰ কোম্পানী চলাই যেতিয়া তাই লগে লগে অৰ্ডাৰটো দি থৈ যাব লাগিছিল। চেম্পল আকৌ কিয় বিচাৰিলে? ইমান ডাঙৰ ইভেণ্ট যে, ৰিস্ক ল'ব খোজা নাই চাগে। অ' বাইদেউ, মই দীপক ফোন এটা কৰি লওঁ। হেল্ল', দীপ, তই আহি আছনে? আহি আছো। এই কিহৰ ইমান ইমাৰ্জেঞ্চিনো? বুজাই আছো ৰ। আচ্ছা, তই এটা কাম কৰচোন, তোলৈ লিষ্ট এখন পঠিয়াইছো। উজান বজাৰৰ পৰা তই চব বস্তুৰে এপোৱামানকৈ আনিবি। চবৰে মানে? হোৱাটছএপত দিছো, তই ভালকৈ চাই লচোন। বৰলীয়া মাছ, শ'ল মাছ, শিঙি মাছ, পুঠি মাছ, মোৱা মাছ। ইমানবোৰ কিয়? কৈ আছো নহয়, প্ৰথমে তই লৈ আছোন। আৰু শুনচোন, মই তোলৈ ১,৫০০ টকা পঠিয়াইছো। এতিয়া তই কথা পাতিব নালাগে, সোনকালে বস্তুখিনি লৈ আহ। ফোনটো থ। হেল্ল', ইমানবোৰ বস্তু বাৰু গৈ লওঁ। পইচাখিনি তোমাৰ পানীত পৰিব নেকি? আৰু ৰন্ধাৰ কষ্টবোৰতো আছেই, তেওঁ সেইটো পেমেণ্ট কৰিব জানো? অ', সোধাই নহ'ল নহয়। সোধা, ফ্ৰীতে কিয় দিবা তুমি? নালাগে দিয়ক বাইদেউ, মা অন্নপূৰ্ণাৰ কৃপাত মোৰ হাতৰ ৰন্ধা খাই অৰ্ডাৰ কনফাৰ্ম কৰিবই যেন লাগিছে। আৰু যদি নকৰে? নিজকে বেয়া ৰান্ধনি বুলি মানি লম আৰু। ঠিকে আছে দিয়া, আহোঁ। তই ভুল বুজিছ, মই তোক এইটো ঘৰ এৰাৰ কথা কোৱা নাই নহয়। অঁ, বিয়েও ডাঙৰ মাকো ইয়ালৈ লৈ অহাৰ কথা কৈছিলেতো। মই তহঁত একেলগে থকাটো বিচাৰিছো, তই বুজিছনে কথাটো? বুজি পাইছো ৰ। পিছে আমিও যিমান পাৰোঁ সোনকালে ঘৰটো খালী কৰিব পাৰিলে ভাল আছিল দেচোন। আৰু যদি নকৰে? নিজকে বেয়া ৰান্ধনি বুলি মানি লম আৰু। ঠিকে আছে দিয়া, আহোঁ। অলপ অলপ চেম্পল মোকো দিবা, টেষ্ট কৰিম। বহুত দিন জানা সৰু মাছ খোৱাই নাই। হ'ব বাইদেউ, মই ৰান্ধি আপোনালৈ পঠিয়াই দিম। ঠিক আছে দিয়া, অল দ্য বেষ্ট।
থেংক ইউ। আই মেডাম গ'লেই নেকি? মই তেওঁৰ কাৰণে চাহ আনিছিলোঁ আৰু লগত আনিছিলোঁ চেনি, চম্পা, কল। চাহ তুমি বনাইছা? নাই বনোৱা। মই ফিল্টাৰটোক ক'লোঁ বোলো পানী দুকাপ দেচোন চচপেনত। সি দুকাপ পানী দি দিলে। তাৰপিছত আকৌ মই গেছটোক ক'লোঁ বোলো পানীখিনি উতলাই দে। সি উতলাই দিলে। তাৰপিছত চেনিক ক'লোঁ বোলো বেটা মিঠা কৰি দে। সিও মিঠা কৰি দিলে। তাৰপিছত শেষত চাহৰ পাতক ক'লোঁ বোলো তিতা কৰি দে। সি তিতা কৰি দিলে। তাৰপিছতেই ভাগ আৰু। আপুনি খাওকচোন, খাওক খাওক খাওক, কেনেকুৱা হৈছে টেষ্টটো কৰি চাওক। চাহৰ লগত কল দিয়ে নেকি কোনোবাই? এই আমাৰ গাঁৱত আকৌ। হ'ব, খাওক, আপোনাৰ ভাতটো লওক। ভাল হৈছেনে ক'ব? হে ভাল হৈছে। ভাল হৈছে চাহ। মোৰ চেষ্টা ছাকচেছ। মেডামটো গ'লগৈ। এই কাপ চাহ মোৰেই। ধুনীয়াকৈ খাম, শান্তিমতেৰে খাম, চাহ খাম। মই একাপ তিতা কেৰেলা খালো নে? লাল চাহ খালো। অ' মা, চেনি। অ' বাইদেউ, চাহকাপ নাখাব। তই ভুল বুজিছ। মই তোক এইটো ঘৰ এৰাৰ কথা কোৱা নাই নহয়। অঁ, বিয়ৈ ডাঙৰ মাকো ইয়ালৈ লৈ অহাৰ কথা কৈছিলেতো। মই তহঁত একেলগে থকাটো বিচাৰিছোঁ। তই বুজিছনে কথাটো? বুজি পাইছোঁ ৰ। পিছে আমিও যিমান পাৰোঁ সোনকালে ঘৰটো খালী কৰিব পাৰিলে ভাল আছিল দেচোন। তালুকদাৰে কণ্ডিশ্যন এটা দিছিলে, সুধি চাম ৰচোন। মিলিলে কিজানি গুচিয়ে যাম। ময়ো কস্তুৰীহঁতৰ দৰে হৈছোঁ কিয়? নাহৰৰে কুলিটিয়ে মিলিলে পাহি তোমালে বুলি